Hello everyone, কি খবৰ সকলোৰে আজি ভিডিওতে আমি ৰিলেশন এণ্ড ফাংচন চেপ্টাৰটোৰ ৰিলেশন টপিকটোৰ বিষয়ে পঢ়িম লাষ্ট ভিডিওটোত আমি পঢ়িছিলো কাৰ্টেছিয়ান প্ৰডাক্টৰ বিষয়ে যদি কোনোবা সেই ভিডিওটো চোৱা নাই তোমালোকে ডেসক্ৰিপচনত মই লিংক দি দিছো তোমালোকে সেই ভিডিওটো চাই ল'বা ওকে তো এতিয়া আমি ৰিলেশনৰ বিষয়ে পঢ়িব গৈ আছো ৰিলেশন যেটো আমাৰ টপিক হয় হেতুৰ ডেফিনেশনটো ডিসকাস কৰা আগতে ৰিলেশন বুলি কলে আমি কি বুজি পাওঁ হেতু বিষয়ে আমি ডিসকাস কৰি লওঁ তে ৰিলেশন ওয়াৰ্ডটো যেতিয়া আমি শুনো যেতিয়া মানুহৰ মাজতে ৰিলেশনৰ কথা ক'বলৈ যাওঁ যেনেকে তোমালোক আৰু মোৰ মাজৰ ৰিলেশন কি হয় মই টিচাৰ হয় তোমালোক ষ্টুডেন্ট হয় হয়নে ঠিক তেনেদৰে আমি যদি মেথছৰ ৰিলেশনৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি কি ক'ম কাৰ্টেছিয়ান প্ৰডাক্টৰ যিবিলাক এলিমেন্টস পাম অৰ্ডাৰড পেয়াৰ বিলাক হেটো ফাৰ্স্ট এলিমেন্ট এণ্ড সেকেন্ড এলিমেন্টৰ মাজত যদি আমি এটা ৰিলেশনশিপ ডিফাইন কৰো তাকে ৰিলেশন বুলি কয় হল এটা আমি ডেফিনেশনটো এবাৰ পঢ়ি দিছো কি কৈছে চোৱা a relation r from a non-empty set a to a non-empty set b is a subset okay subset of Cartesian product a cross b subset হ'ব লাগিব the subset is derived by describing a relationship between the first element and the second element of ordered pairs of a cross b মানে a cross b যিটা আমাৰ ordered pair থাকিব সিহঁতৰ যেটা first element and second elementৰ মাজত যদি আমি এটা ৰিলেশনশিপ ডিফাইন কৰি দিও তাকে ক'ব ৰিলেশন হল এটা the second element is called the image কি কয় ইমেজ বুলি কয় of the first element যেটো আমি অৰ্ডাৰ পেয়াৰ লিখিম ন এনেকে লিখো জানো অৰ্ডাৰ পেয়াৰ বিলাক এনেকে লিখো তো এই সেকেন্ড এলিমেন্টটো কি বুলি ক'ব ইমেজ বুলি ক'ব একেলগে বুজি পাইছে এতিয়া সো ডেফিনেশন টুটোত কি কৈছে the set of all first elements okay of the ordered pairs in a relation r মানে কি হ'ব কাৰ্টেছিয়ান প্ৰডাক্টৰ সাথে হ'ব সো আমি r ৰ এলিমেন্ট বিলাক কেনেকুৱা পাম অৰ্ডাৰড পেয়াৰ পাম কি কৈছে the set of all first element of the ordered pairs in a relation r from a set a to a set b is called the domain of the relation r মানে কি কৈছে যদি এটা আমি ৰিলেশন লৈ এনেকুৱা হল আমি r ৰিলেশনটা লৈছো তাৰ এলিমেন্টস কিটা লিখিছো 1, 2, 2, 3 হল তে ডোমেইন কি হ'ব এই প্ৰথমৰ এলিমেন্ট কিটা আমি ডোমেইন বুলি কম মানে ডোমেইন ইকুৱেল আমি কি পাম 1, 2 হল এই সেটটোকে ক'ব ডোমেইন বুলি হল এই ডেফিনেশনটোৰ পৰা আমি এটোই গম পাইছো ক্লিয়াৰ হৈছে কি লাগে ডেফিনেশন 3 টোত কি কৈছে the set of all second elements in a relation R from a set A to a set B is called range মানে সেকেন্ড এলিমেন্ট যিলা অৰ্ডাৰড পেয়াৰ পাম ন ৰিলেশনৰ এলিমেন্ট আমি অৰ্ডাৰড পেয়াৰ পাম এই অৰ্ডাৰড পেয়াৰ যিলা সেকেন্ড এলিমেন্টস পাম হেবিলাক কি বুলি ক'ব হেবিলাকৰ এলিমেন্টৰ সেটটো কি বুলি ক'ব ৰেঞ্জ বুলি ক'ব ক্লিয়াৰ হৈছে the whole set B is called the codomain of the relation R এতিয়া সোৱা যদি এটা ৰিলেশন দিয়া আছে তাৰ এলিমেন্টস বিলা লিখিছো 1 2 হনে 2 3 3 4 হল ৰিলেশনটো কোপা কলে ডিফাইন কৰিছে লিখি দিছো r is defined from set a to b a is equal to মই লৈছো 1 2 3 and b is equal to লৈছো 1 2 3 4 ঠিক আছে এতিয়া এই ৰিলেশনটো কাৰণে ডোমেইন কি হ'ব ফাৰ্স্ট এলিমেন্ট কিটা আমি বুলি কম ডোমেইন বুলি কম ফাৰ্স্ট এলিমেন্ট কি আছে 1 2 3 তো ডোমেইনত কি আহিব 1 2 3 আহিব এই কিটা এলিমেন্ট আহিব ধৰি পাৰিছা নেক্সট কি আছে কোডোমেইন বুলি কলে কি কম এই গুটেই সেটটো কোডোমেইন বুলি কম হল মানে এই বি সেট যিমানটো আছে এটো গুটেইটো কি বুলি কম আমি কোডোমেইন তো কোডোমেইনটো আমি কি লিখিম কোডোমেইন ইকুৱেল টু কি পাম 1 2 3 4 হল নেক্সট আছে ৰেঞ্জ তো কি পাম আমি ৰেঞ্জ ইকুৱেল টু কি হ'ব এই সেকেন্ড এলিমেন্ট যিবিলাক পাইছো ন 2 3 4 হল 2 3 4 কি হ'ব আমাৰ ৰেঞ্জৰ এলিমেন্ট হ'ব বুজি পাইছে কিনি লকে ক্লিয়াৰ হৈছে সদায় মনত ৰাখিবা ৰেঞ্জটো কি হয় কোডোমেইনৰ সাবসেট হয় অলৱেজ ৰিমেম্বাৰ ৰেঞ্জ ইজ এ সাবসেট অফ কোডোমেইন কিনে ক্লিয়াৰ হৈছে এতিয়া আমি এক্সাম্পল যিটা আমাৰ বুকত আছে কিটা ডিসকাস কৰিব গৈ আছো তো এতিয়া আমি ৰিলেশনৰ বিষয় শিকিলো লগতে আমি শিকিলো ডোমেইন কোডোমেইন এণ্ড ৰেঞ্জৰ বিষয় শিকিলো নে ৰিলেশন মানে কি হয় কাৰ্টেছিয়ান প্ৰডাক্টৰ সাবসেট
যিটো সাবসেট পাম সিহঁতৰ এলিমেন্টস বিলাকৰ যিবিলাক অৰ্ডাৰ পেয়াৰ থাকিব এই ফাৰ্স্ট এলিমেন্ট এন্ড সেকেন্ড এলিমেন্টৰ মাজত আমি ৰিলেশনশিপ ডিফাইন কৰো তাকে ৰিলেশন বুলি কয় হয়নে এতিয়া আমি ডোমেইন কোডোমেইন ৰেঞ্জ যিটো আমাৰ এই এক্সাম্পলটোত আমি উলাব লাগে আমি যেটা ডিসকাস কৰি দিম এক্সাম্পলটো তোমালোকৰ পুৰা ভালকে ডোমেইন কোডোমেইন ৰেঞ্জটো ক্লিয়াৰ হৈ যাব হল এতিয়া চোৱা এক্সাম্পল নাম্বাৰ 7 টো মই ডিসকাস কৰিছো কি কৈছে চোৱা কি কৈছে let a equal to 1 2 3 4 5 6 define a relation r from a to a এটুক আমি কেনেকৈ লিখিব পাৰো r such that a to a হিচাপে লিখিব পাৰো হল সিম্বলিক্যালি লিখিলে আমি এনেকৈ লিখিম এখিনিকে বুজি পাইছা কি কৈছে by r equal to xy such that y equal to x plus 1 clear কি কৈছে depict this relation using an arrow diagram এতিয়া আমি প্ৰথমতে arrow diagram বনাম সো কেনেকৈ হ'ব arrow diagram তোমাৰ প্ৰথমতে আমি ইয়াত লম সেট a ইয়াত লম সেট a তো সেট এলিমেন্ট কি কি দিছে 1 2 3 4 5 6 1 2 3 4 5 6 হল সেট a এফালো আছে 1 2 3 4 5 6 এটো আছে ৰিলেশন r a to a হল এতিয়া আমি xy এনেকুৱা কিছুমান এলিমেন্ট লব লাগিব যেটো এই কন্ডিশনটো স্যাটিসফাই কন্ডিশনটো কি হৈছে y = x + 1 হল এতিয়া আমি x টো কোপা লব লাগিব xy যেটা আমি লিখিছো if a to এলিমেন্ট a থাকিব a to এলিমেন্ট এটা থাকিব কাৰণ আমাৰ কাৰ্টেসিয়ান প্ৰডাক্টৰ সাবসেট কি হ'ব ৰিলেশনটো হ'ব আমাৰ a × a সাবসেট হ'ব হল তো আমাৰ x to 8 থাকিব y to 8 থাকিব এখিনিকে বুজি পাইছা এতিয়া x ৰ ভ্যালু যদি আমি এই 8 থকা এলিমেন্ট কিটা দি ৰিপ্লেস কৰো এতিয়া x ৰ ভ্যালু আমি কি দি ৰিপ্লেস কৰিব পাৰো 1 যদি আমি 1 পুট কৰি দিও y ভ্যালু কি পাম y = x + 1 x ৰ ভ্যালু যদি আমি 1 পুট কৰো y = কিমান পাম 2 সো 1 ৰ ইমেজ কি হ'ব 2 হল সিমিলাৰলি x ৰ ভ্যালু 2 পুট কৰিলে y ভ্যালু কি পাম 3 তাৰ পিছত x ৰ ভ্যালু আমি 3 পুট কৰিলে y ভ্যালু পাম 4 তেনেকৈ যদি আমি চাবলৈ যাও আমাৰ এৰো ডায়াগ্ৰামটো এনেকুৱা আহিব এখিনিলৈকে সবে ক্লিয়াৰ হৈছে এৰো ডায়াগ্ৰামটো এতিয়া চোৱা a সেটটোত থকা যিকিটা এলিমেন্টে ইমেজ দি আছে এটো সেটত যিকিটা এলিমেন্টে এই সেটটোত থকা ইমেজ দি আছে হেলিকিটা কি হ'ব আমাৰ ডোমেইনৰ এলিমেন্ট তো কি পালো 1 2 3 4 5 কি হ'ব আমাৰ ডোমেইন তো ডোমেইনটো আমি কি লিখিম ডোমেইন ইকুৱেল টু কি লিখিছো আমি 1 2 3 4 5 মানে যিবোৰ এলিমেন্ট এইটো সেটত থকা ইমেজ দি আছে তাকো আমি ডোমেইন বুলি এটা কোডোমেইন কি হ'ব এই গুটে সেটটোকে আমি কোডোমেইন বুলি কওঁ হয়নে তো কোডোমেইন কি লিখিম 1 2 3 4 5 6 হল এটো কি হয় ইকুৱেল টু a নেক্সট আছে আমাৰ ৰেঞ্জ কি হ'ব আমাৰ ৰেঞ্জ হ'ব a সেটটোত থকা যেটা ইমেজ পাইছো ন ইমেজৰ সেটত কি কি আছে 2 3 4 5 6 তো 2 3 4 5 6 হ'ব আমাৰ কাৰণে ৰেঞ্জ এটো আছে আমাৰ এক্সাম্পল নাম্বাৰ 7 ৰ সলিউশন এতিয়া সো এক্সাম্পল নাম্বাৰ 8 টো কি কৈছে আমাৰ ইয়াত কোৱেশ্চনটোত কৈছে দা ফিগাৰ 2.6 shows a relation between the set p and q কে এটো ফিগাৰ দিয়া আছে ইয়াত কি কৈছে p and q এটা ৰিলেশন শো কৰিছে বুলি কৈছে write this relation in set builder from and in roster from আমি লিখিব লাগে what is its domain and range হল এতিয়া আমাৰ যেটো ডায়াগ্ৰাম দিয়া আছে এটোকে কয় এৰো ডায়াগ্ৰাম বুলি কয় হয়নে এতিয়া আমি কি কৰিব লাগে ইয়াৰ ৰিলেশনটো আমি উলাব লাগে r টো উলাব লাগে এলিমেন্টস খিনি কি হ'ব এটা সো 9 টো ক লগত ৰিলেটেড আছে 9 টো ৰিলেটেড আছে 3 লগত আছে -3 লগত আছে 4 টো আছে 2 লগত -2 লগত হল নেক্সট 25 টো ক লগত আছে 5 ৰ লগত আছে -5 ৰ লগত আছে এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে এতিয়া যদি আমি এলিমেন্টস খিনি লিখিব যাও এনেকুৱা নহবনে 9 3 9 - 3 4 2 4 - 2 25 5 25 - 5 এটো হৈছে আমাৰ roster from হল ৰিলেশনটো আমাৰ roster from লিখিলে এনেকুৱা হ'ব এতিয়া এটা কথা মন কৰিছা নে তোমালোকে এই জিটো আমাৰ এলিমেন্টস বিলা আছে ন 9 3 এই 3 টো যদি আমি স্কয়াৰ কৰো 9 পাই আছো নে পাই আছো ন নেক্সট আছে 9 - 3 -3 টো স্কয়াৰ কৰিলে কিমান পাম 9 পাই আছো নে পাইছো সিমিলাৰলি 2 টো স্কয়াৰ কৰিলে কিমান পাম 4 -2 টো স্কয়াৰ কৰিলে কিমান পাম 4 মানে 5 টো স্কয়াৰ কৰিলে 25 আৰু -20 -5 টো স্কয়াৰ কৰিলে কি পাম 25 হল এতিয়া আমি এটা কথা অবজাৰ্ভ কৰি গম পাইছো এলিমেন্টস খিনি চাই পেলাই ৰিলেশনৰ যে
কি হৈ আছে আমাৰ যিবিলা xy এলিমেন্ট আছে ন ৰিলেশনৰ এলিমেন্ট বিলা যিবিলা অৰ্ডাৰ পেয়াৰ পাইছো xy সেইবিলা কেনেকুৱা হৈ আছে x টো কি হৈ আছে আমাৰ স্কয়াৰ অফ x is the square of y okay তো হেতুকে লিখা আছে in set builder from কি আছে ৰিলেশন টো লিখিছে xy x is the square of y হল x belongs to capital P এটো পাই আমি x টো লম and y belongs to capital Q ইয়া পা আমি y টো লম এখিনিকে বুজি পাইছা roster form and set builder form তো ক্লিয়াৰ হৈছে তোমালোকৰ তে উলাব কি লাগে আমি নেক্সট ডোমেইন এন্ড ৰেঞ্জ উলাব লাগে হল এতিয়া সোয়া ডোমেইন এ পি সেটত থকা জিবুৰ এলিমেন্টে ইমেজ দিছে কিটা ডোমেইন হ'ব এতিয়া সোয়া পি সেটৰ এলিমেন্ট কি আছে 9 4 25 সবেটো ইমেজ দিছে সো হেকাৰণে আমাৰ ডোমেইনৰ এলিমেন্ট কি আহিলে 9 4 25 মানে 4 9 25 লিখিছে বুজি পাইছা এটা গুটে সেট কিউ টু কি হ'ব কোডোমেইন তো লিখা আছে কিউ ইজ দা কোডোমেইন অফ দিস ৰিলেশন হল যেটো আমাৰ কোশ্চনটো খুদা নাই হলো এবাৰ আমি ডিসকাস কৰি দিছো কোশ্চনটো অকল ডোমেইন এন্ড ৰেঞ্জৰ কথা কৈছে ৰেঞ্জ কি হ'ব সোয়া যিকিটা আমাৰ কিউ সেটত আছে কিউ সেটৰ যিকিটা এলিমেন্টৰ প্ৰি ইমেজ আছে মানে ইয়াত থকা এলিমেন্ট কিটাৰ এ পি সেটটো লগত ৰিলেটেড যিবিলাক আছে হেকিটা কি হ'ব আমাৰ ৰেঞ্জৰ এলিমেন্ট হ'ব তো এতিয়া ইয়াত কি আছে সোয়া 5 ৰ ইমেজ আছে 3 আছে 2 আছে ইমেজ নহয় প্ৰি ইমেজ আছে হল একিটাক আমি 5 ৰ প্ৰি ইমেজ 25 কম 3 প্ৰি ইমেজ 9 কম 9 ৰ ইমেজ 3 বুলি কম ক্লিয়াৰ হৈছে কিনলৈকে এটা সো ইয়াত এটা এলিমেন্ট আছে 1 যাৰ কোনো প্ৰি ইমেজ নাই সো আমি কি কৰিম এই কিউ সেটৰ পৰা অকল 1 টোক বাদ দি প্লাই বাকিটা যিকিটা এলিমেন্ট থাকিব এটা কি কম আমি ৰেঞ্জৰ এলিমেন্ট বুলি কম বুজি পাইছা সো একাই ৰেঞ্জ ইকুৱেল লিখছে -2 2 3 -3 -5 5 হল 1 এলিমেন্ট আমি এক্সক্লুড কৰিছো এটো আমাৰ এক্সাম্পল নাম্বাৰ 8 টো আমি ডিসকাস কৰিলো হল এতিয়া আমি নেক্সট এক্সাম্পল নাম্বাৰ 9 ডিসকাস কৰিব গৈ আছো এতিয়া আমি এক্সাম্পল নাম্বাৰ 9 ডিসকাস কৰাতে নোট এটা আছে নোটটো আমি চাই লওঁ কি আছে এতিয়া কি কৈছে নোটটোত the total number of relation that can be defined from a set A to a set B is the number of possible subset of A cross B if n of A equal to P and n of B is equal to Q okay then n of A cross B is equal to কি হ'ব PQ and the total number of relation equal to 2 to the power PQ এতিয়া সব প্ৰথম স্টেটমেন্ট কি total number of relation that can be defined from a set A to a set B is the number of possible subset of A cross B. Yeah, total number of the relation of কথা আমি কবলৈ যাও এটা আমি রিলেশন মানে কি হয় সাবসেট হয় সাবসেট কা কার্টেসিয়ান প্রোডাক্ট এখিনলৈকে সবে বুজি পাইছা এটা আমি এটা কনসেপ্ট সেটত পঢ়িছিলো ন যে এটা সেট যদি দিয়া থাকে তাৰ পাৱাৰ সেট বিলা পঢ়িছিলো পাৱাৰ সেট বিলা কি আছিল total number of subset of a set right পাৱাৰ সেটটো আমাৰ কি বুজায় সাবসেট বিলাকৰ সেটটো বুজায় যিমান বিল সাবসেট পাম তাৰ পসিবল সেটটো বুজায় হয়নে এতিয়া কাৰ্টেসিয়ান প্ৰডাক্টৰ যেটো আমি A cross B যদি এটা দুটা সেট লৈছো A cross B হিহঁতৰ কাৰ্টেসিয়ান প্ৰডাক্টৰ যদি আমি গুটেই বিলা সাবসেট কনসিডাৰ কৰো হে গুটেই বিলা সাবসেটটোৱে যদি আমি বেলেগ বেলেগকে ৰিলেশন ডিফাইন কৰো সেই বিলাকে আমাৰ টোটাল নাম্বাৰ অফ ৰিলেশন নহবনে হ'ব সো সেই কাৰণে পাৱাৰ সেটৰ কনসেপ্টৰ পৰা আমি টোটাল নাম্বাৰ ৰিলেশনটো আমি উলাব পাৰো যেটো আমি কি পাইছো কি টোটাল নাম্বাৰ ৰিলেশনটো আমি কিমান পাইছো 2 to the power PQ হ'ব আমি A cross B ৰ যিমান বিলাক সাবসেট আছে গুটেই বিলাক যদি উলিয়াই দিও হেতুকে আমি power set of A cross B কম মানে total number of relation বুলি কম হল এতিয়া আমি এক্সাম্পল নাম্বাৰ 9 টো ডিসকাস কৰো এক্সাম্পল নাম্বাৰ 9 টো কি কৈছে সো let A equal to 1, 2 and B is equal to 3, 4 find the number of relation from A to B এতিয়া A equal to দি আছে B equal to দি আছে তো ইয়াৰ পৰা আমি A cross B উলাব নোৱাৰিম নে পাৰিম তো A cross B গলে কি hele 1 3 1 4 2 3 2 4 এখিনলৈকে বুজি পাইছে সবে এতিয়া নাম্বাৰ অফ এলিমেন্ট ইন A cross B কিমান হ'ল 4 কাৰণ ইয়াত চাৰিটা এলিমেন্ট আছে A cross B হয়নে এতিয়া আমি এই যেটো ফৰ্মুলা দিছে না টোটাল নাম্বাৰ অফ ৰিলেশন ইজ 2 to the power PQ হেতু ইউজ কৰি দিও the total number of subset of A cross B is 2 to the power 4 therefore the number of relation from A to B will be 2 to the power 4 মানে যিমান বিলাক সাবসেট পাম A cross B হেতু কি হ'ব টোটাল নাম্বাৰ অফ ৰিলেশন বুলি ক'ব বা যিমান পসিবল ৰিলেশন আমি পাব পাৰো দুটা সেটৰ মাজত হেতু বুলি কম হল এতিয়া আমি নেক্সট পঢ়িম এক্সাৰসাইজ 2.2 এতিয়া আমি এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 1 টো পঢ়ো কি কৈছে কোৱেশ্চনটোত let A equal to 1 2 3 4 up to 14 লৈকে সেটটো দিয়া আছে define a relation R from A to A okay R টো কপা কৰি ডিফাইন কৰিছে A to A by R equal to XY such that
কি কৈছে কন্ডিশনটো 3x - y = 0 হল where xy belongs to a write its domain codomain and range এটা যদি আমি এৰো ডায়াগ্ৰাম আঁকি পেলে চাবলৈ যাও or যদি এৰো ডায়াগ্ৰাম নাৰাকাকে আঁকিবলৈ চাবলৈ যাও কেনেকুৱা আহিব কন্ডিশনটোৰ পৰা 3 - y = 0 তো কি লিখিব পাৰো আমি 3x = y 3x - y = 0 তো আমি লিখিব পাৰো 3x = y এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে এতিয়া x তো আমি কোড পা লৈছে সো x তো আমাৰ সেট a পা লব লাগিব তে যদি x ৰ ভ্যালু যদি আমি সেট a পৰা লম প্ৰথম এলিমেন্টটো আমি x ৰ জাগাত 1 পুট কৰিলে y ভ্যালু কিমান পাম x ৰ ভ্যালু 1 পুট কৰিলে y ভ্যালু পাম 3 হল তো আমি ক'ব পাৰো যে r ৰ এলিমেন্ট এটা 1 3 হৈছে এখিনলৈকে এটো এৰো ডায়াগ্ৰাম আঁকিও কৰিব পাৰো এৰো ডায়াগ্ৰাম নাৰাকাকেও আমি সলিউশনটো কৰিব পাৰো আমি নাৰাকাকে কৰিম হ'ব নেক্সট এলিমেন্টটো কি হ'ব x ৰ জায়গা আমি 2 পুট কৰি দিও y ভ্যালু কিমান পাম 6 হৈছে নেক্সট 3 পুট কৰিলে কিমান হ'ব 9 নেক্সট 4 পুট কৰিলে কিমান হ'ব 12 এখিনলৈকে সবে বুজি পাইছে x ৰ জায়গা যদি আমি এই কোৱেশ্চনটোত 1 পুট কৰো y ভ্যালু পাম 3 2 পুট কৰিলে পাম 6 3 পুট কৰিলে পাম 9 and 4 পুট কৰিলে পাম 12 হল 5 যদি পুট কৰো কিমান আহিব 5 3 গুণ 5 into 3 কিমান 15 হল মানে 15 to যেটো পাম y ভ্যালু টু y = 15 to a set 8 a 15 ভ্যালু টু নাই সো আমি কি হ'ব আমি a 5,15 এলিমেন্ট তো লব নোৱাৰো তো আমাৰ r এলিমেন্ট কি হলকে পালো 1 3 2 6 3 9 4 12 এইকিটা আছে আমাৰ r এলিমেন্ট এটা নেক্সট আমাৰ কি হৈছে ইজ ডোমেইন কোডোমেইন এন্ড ৰেঞ্জ তে ডোমেইনটো কি হ'ব যিকিটা আমাৰ প্ৰথমৰ এলিমেন্ট আছে কিটা ডোমেইনত আহিব যেনেকে 1 2 3 4 তো ডোমেইনৰ এলিমেন্ট আমি কি লিখিম 1 2 3 4 হল সিমিলারলি আমি কোডোমেইনটো কি হ'ব গুটে সেট a টু কোডোমেইন হ'ব কোডোমেইনটো কি পাম আমি গুটে সেট a টু পাম মানে এটো কোডোমেইন ক্লিয়ার নেক্সট আছে ৰেঞ্জ ৰেঞ্জটো আমি কি লিখিম ৰেঞ্জৰ ভ্যালু কি পাম ইয়াত জিবিলা সেকেন্ড এলিমেন্ট আছে কি 3 6 9 12 তো কি পাম 3 6 9 12 আমাৰ কি হ'ব ৰেঞ্জৰ এলিমেন্ট হ'ব হৈছে কোৱেশ্চন নাম্বাৰ 1 টো ডান এতিয়া মই ইয়াৰ সলিউশনটো প্ৰভাইড কৰি দিছো ভিডিওটো পজ কৰি পেলাই যদি কাবাৰ কিবা প্ৰবলেম পাইছা সলিউশনটো চাই লবা হ'ব ভিডিওটো পজ কৰি পেলাই সলিউশনটো এবাৰ চাই লবা ধুনিয়াকে দিয়া আছে ইয়াত হল তে নেক্সট কোৱেশ্চন নাম্বাৰ আমি 2 লে যাও কোৱেশ্চন নাম্বাৰ 2 টো কি কৈছে define a relation r on the set n of natural numbers by r = xy such that y = x + 5 x is a natural number less than 4 to natural number less than 4 মানে কি হ'ব 1 2 3 হল clear হৈছে depict this relation using roster from write down the domain and range okay আমি domain and range উলাব লাগে এতিয়া আমি x ৰ ভ্যালু যদি কি কৈছে x is the natural number less than 4 তো x ৰ ভ্যালু আমি কি লব পাৰে 1 2 3 4 লব পাৰে যদি আমি এই যেটো আমাৰ কন্ডিশন দিয়া আছে ইয়াত যদি আমি x ৰ ভ্যালু 1 2 3 বহাই দিও কি আহিব r ৰ এলিমেন্ট কিটা r = 1 পুট কৰিলে কিমান পাম y ভ্যালু 6 হল 2 পুট কৰিলে কিমান আহিব 7 2 7 কি আহিব ভ্যালু x ৰ ভ্যালু 2 পুট কৰিলে y ভ্যালু পাম 7 নেক্সট কি আহিব 3 8 হল এইকিটা হ'ব আমাৰ ৰিলেশনৰ এলিমেন্ট এখিনি ক্লিয়াৰ হৈছে তে এই এলিমেন্ট কিটা চাই পেলা আমি ডোমেইন এন্ড ৰেঞ্জ ক'ব নোৱাৰিম নে পাৰিম তো ডোমেইনৰ এলিমেন্ট কি আহিব 1 2 3 এটা কি হল আমাৰ ডোমেইনৰ এলিমেন্ট ৰেঞ্জৰ এলিমেন্ট কি থাকিব এটা ডোমেইন ৰেঞ্জ কি আহিব আমাৰ ৰেঞ্জৰ এলিমেন্ট কিটা আহিব 6 7 8 6 7 8 হৈছে আমাৰ ৰেঞ্জৰ এলিমেন্ট কোৱেশ্চন নাম্বাৰ 2 ডান হল তোমালোকে ভিডিওটো পজ কৰি পে সলিউশনটো দি দিছো এবাৰ চাই লবা হ'ব তো সলিউশনটো মই নেক্সট পেজত আছে হল নেক্সট আমি কোৱেশ্চন নাম্বাৰ 3 টো সলভ কৰিম কোৱেশ্চন নাম্বাৰ 3 টো কি আছে চাই লও এবাৰ কোৱেশ্চন নাম্বাৰ 3 টোত কৈছে সেট a টো দিয়া আছে 1 2 3 5 okay and b টো দিয়া আছে 4 6 9 define a relation r from কোপা কৰি ডিফাইন কৰিছে a to b লে ডিফাইন কৰিছে
by r equal to x, y, the difference between x and y is odd, where x belongs to A, y belongs to capital B. Okay, B set of thakibo y2. Write r in roster form. Mane ami r element kita likhibo lage. A jitu condition dia ase x and y ki hobo lagibo, odd hobo lagibo. Hol, eta ami solution to korim. এতিয়া সোয়া ইয়াত কি কৈছে কোৱেশ্চনটো কন্ডিশনটো দিছে আমাৰ xy টো কি হ'ব লাগিব অড হ'ব লাগিব হিহঁতৰ ডিফাৰেন্সটো কি হ'ব লাগিব অড হ'ব লাগিব হল এতিয়া a ক্ৰস b আমাৰ এলিমেন্ট বিলাক কেনেকুৱা আহিব আমি যদি কাৰ্টেছিয়ান প্ৰডাক্ট ওলাব যাও a ক্ৰস b 12টা এলিমেন্ট আহিব সেই 12টা এলিমেন্টৰ কোন কিটা এলিমেন্ট আমি ৰিলেচনৰ আৰত থাকিব সেই কিটা হৈছে যাৰ ডিফাৰেন্সটো আমাৰ অড আহে হল এতিয়া মই প্ৰথমতে লৈছো 1 4 তো 1 and 4 ৰ মাজৰ ডিফাৰেন্স কিমান 3 মানে So 3 to give odd number. So our relation of 3 to 1 4 to thakibo. Clear hoise next ase 1 6 1 6 or difference kiman ahibo 5 hol to ki hobo amar 1 6 to amar relation of thakibo. Clear sobore ekhine leke buji paise next ki ahibo pare amar arot element jodi ami 1 9 lo 1 9 jodi lole difference kiman ahibo 8 to 8 to ki ho even number so 1 9 ami lobo noaru buji paise ekhine leke तो नेक्स्ट কি আহিব 2 4 2 4 লব নোৱাৰো 2 6 লব নোৱাৰো কাৰণ 2 4 and 2 6 ইহত দুটা যদি অৰ্ডাৰড পেয়াৰৰ এলিমেন্টৰ ডিফাৰেন্স কি যদি লব যাও ফাৰ্স্ট এলিমেন্ট এন্ড সেকেন্ড এলিমেন্টৰ ডিফাৰেন্স লব যাও কি পাম আমি ইভেন পাম সো কি আহিব আমাৰ 2 4 and 2 6 নাহে নেক্সট কি আছে 2 9 তো 2 9 টো আহিব আমাৰ ইয়াত ৰিলেচনত 2 9 হল তাৰ পিছত আমাৰ নেক্সট কি আহিব এলিমেন্ট চাও আমি 3 4 ahibo 3 and 4 difference odd number okay next 3 6 ahibo kan 3 6 or difference 3 3 2 is odd number 3 9 nahe 3 9 or difference is 6 6 to is even number hol next ke 5 4 hobo 5 and 4 difference to odd number 1 ahibo odd number 5 and 6 or difference to 1 etu ki ahibo odd number 5 and 9 or difference is 4 4 is even number so amar relation element ki palu 1 4 1 6 2 9 3 4 3 6 5 4 and 5 6 is our relational element বুজি পাইছা সবে ভিডিওটো পজ কৰিবা যদি তোমালোকে কিবা ডাউট আছে সলিউশনটো চাই ল দি দিছো মই ইয়াত ধুনিয়াকে দিয়া আছে তোমালোকে সলিউশনটো চাই ললে ধুনিয়াকে বুজি পাবা হ'ব নেক্সট কোৱেশ্চন নাম্বাৰ আমি 4 টো কৰিব গৈ আছো কোৱেশ্চন নাম্বাৰ 4 টো কি কৈছে এবাৰ চাই লও কি কৈছে the given figure shows a relationship between the set p and q P and Q আমাৰ এই set দুটা দিয়া আছে হিহঁতৰ ৰিলেশনশিপ টো দেখাইছে write this relation in set builder from and কি কৈছে সেকেন্ড টো in roster from তো এৰ এলিমেন্ট কিটা কি হ'ব আৰৰ চোৱাচোন এৰো ডায়াগ্ৰাম 5 3 আমি এটা এলিমেন্ট পালো 5 3 নেক্সট এলিমেন্ট কি পাম 6 4 হল তাৰ পিছত কি পাম 7 5 roster from আমি লিখিলো হয়নে এতিয়া আমি কি কৰিব লাগে এইকিটাক আমি set builder formula লিখিব লাগে set builder formula আমি কেনেকৈ লিখিম সোৱা আমি কি কৰিম set builder formula লিখোতে কেনেকৈ লিখিব লাগিব আমি r টো কেনেকৈ লিখিম r is equal to xy হল কেনেকৈ লিখিলে আমি এটো কন্ডিশন স্যাটিসফাই কৰিব y equal to কি লিখিম আমি x minus 2 হল y equal আমি কি লইলো x minus 2 লইলো or তোমালকে এনেকেও লিখিব পাৰা x equal to y plus 2 হ'ব ক্লিয়াৰ হৈছে y টো আমি কি কৰিলো x minus 2 হিচাপে লিখিতে আমি যদি এনেকে লিখো আমি কন্ডিশনটো ইন টার্মস অফ x লিখিম যদি এনেকে লিখো আমি এই কন্ডিশনটো কি লিখি ইন টার্মস অফ y লিখিম হ'ব যদি আমি এনেকে লিখো আমি কন্ডিশনটো কি লিখিব লাগিব x টো ভ্যালু কি লব পাৰিম আমি কমা দি লিখিবা x can take values 5 5 6 7 okay এটো হ'ব আমাৰ set builder from যদি এনেকে লিখো y ভ্যালুটো আমি কি লিখিম 3 4 5 লিখিম হল এতিয়া সৰ নেক্সট কি কৈছে is domain and range domain কি হ'ব প্ৰথম এলিমেন্ট কে domain 5 6 7 কি হ'ব domain range কি হ'ব 3 4 5 range হ'ব এতিয়া তোমালোকে সলিউশনটো এবাৰ চাই লবা ভিডিওটো পজ কৰি পেলাই তেতিয়া ক্লিয়াৰ হৈ যাব তোমালোকৰ
হল যে আমি নেক্সট কোশ্চেন নম্বৰ 5 টো যাওঁ কোশ্চেন নম্বৰ 5 টোত কি কৈছে চোৱা let a equal to আছে 1 2 3 4 6 হল r be the relation on a okay defined by r be the relation on মানে r is defined from a to a হল next কি কৈছে চোৱা defined by a comma b ordered pair হিচাপে লিখিছে a comma b belongs to a b is exactly divisible by a b to কি হ'ব আমাৰ a ৰে divisible হ'ব লাগিব এতিয়া আমি কি কৰিব লাগে ৰাইট r in roster form মানে r ৰ এলিমেন্ট কিটা লিখিব লাগে তো a to a দিছে তো আমি প্ৰথম এলিমেন্ট কি হ'ব 1 1 আহিব নেক্সট এলিমেন্ট কি হ'ব আমাৰ প্ৰথম এলিমেন্ট আহিলে 1 1 হল নেক্সট এলিমেন্ট আমাৰ কি আহিব মই এবাৰ লিখি দিছো 1 2 মানে 1 এ সবকে ডিভাইড কৰিব পাৰি ন সেইকাৰণে আমি কি লিখিম 1 1 1 2 1 3 1 4 1 6 1 6 নেক্সট কি হ'ব আমাৰ 2 2 2 এ 2 ডিভাইড কৰিব পাৰি হয়নে নেক্সট 2 4 2 6 2 4 2 6 এইখিনিকে সৈ বুজি পাইছা নেক্সট কি হ'ব আমাৰ 3 3 3 6 4 4 তাৰপিছত কি হ'ব 6 6 তো এইকিটা হ'ব আমাৰ ৰিলেচনৰ এলিমেন্ট এতিয়া আমি কি লিখিব লাগে ডোমেইন কি আহিব আমাৰ সেট a এলিমেন্ট বিলাক কি আছে 1 2 3 4 6 তো গুটেকিটা এলিমেন্ট কি হ'ব আমাৰ ডোমেইন হ'ব মানে সেট a টো আমাৰ কি হ'ব ডোমেইন হল কাৰণ ইয়াত 1 আছে নেক্সট আছে 2 নেক্সট আছে 3 নেক্সট 4 নেক্সট 6 তো ডোমেইনৰ এলিমেন্ট কি পালো 1 2 3 4 6 মানে সেট a টো পালো হল ৰেঞ্জ কি হ'ব ৰেঞ্জৰ ভ্যালু কি আছে চোৱা 1 2 3 4 6 তো ৰেঞ্জ আমাৰ কি আহিব 1 2 3 4 6 মানে গুটে সেট a টো আহিব এইখিনি ক্লিয়াৰ হৈছে নেক্সট আমি কোশ্চেন নাম্বাৰ 6 টো লে যাওঁ কোশ্চেন নাম্বাৰ 6 টো কি কৈছে সলিউশনটো দিয়া আছে ভিডিওটো পজ কৰিবা তোমালোকে এবাৰ চাই লবা হল যদি কাবাৰ কিবা ডাউট আছে কোশ্চেন নাম্বাৰ 6 টো আমি ডিসকাস কৰিম এতিয়া কি কৈছে determine the domain and range of the relation r defined by r equal to x comma x plus 5 x2 কি ভ্যালু লৈছে সোয়া 0 1 2 3 4 5 হল তো আমি কি লব লাগে domain and range উলাব লাগে তে r ৰ এলিমেন্ট বিলে কি হ'ব x ইকুৱেল টু যদি আমি 0 পুট কৰো কিমান আহিব 0,5 মানে নেক্সট x ভ্যালু যদি আমি 1 পুট কৰো কি হ'ব 1,6 2,7 3,8 হৈছে 4 পুট কৰিলে 4,9 মানে 5 পুট কৰিলে 5,10 হল এইখিনি ক্লিয়াৰ হৈছে ডিটাৰমাইন ডোমেইন এন্ড ৰেঞ্জ দিছে তো ডোমেইন কি আহিব 0 1 2 3 4 5 মানে এই গুটে সেটটো কি হ'ব আমাৰ ডোমেইন হল ৰেঞ্জ কি হ'ব 5 6 7 8 9 10 তো এইটো কি হ'ল আমাৰ ৰেঞ্জ 5 6 7 8 9 10 হ'ব আমাৰ ৰেঞ্জ হৈছে সলিউশনটো দিয়া আছে তোমালোকে যদি ডাউট আছে ভিডিওটো পজ কৰি এবাৰ নোট ডাউন কৰি লবা হল নেক্সট কোশ্চেন নাম্বাৰ আমাৰ 7 কোশ্চেন নাম্বাৰ 7 টো কি কৈছে চাও write the relation r টো কেনেকৈ লিখিছে x, x cube x is a prime number less than 10 তো less than 10 prime number কি আছে 2 3 5 7 হল তো x এ কি ভ্যালু লব পাইব 2 3 5 7 তো এইকিটা যদি আমি প্রাইম নাম্বার ল আর এলিমেন্ট কি আহিব 2 8 হৈছে নেক্সট কি আহিব 3 27 হল 5 কিমান আহিব 5 5 কিউ মানে 125 5 125 হল নেক্সট কি আছে 7 7 7 কিউ কিমান 343 কিমান আহিব 343 হল ক্লিয়াৰ হৈছে এটো তো এইকিটা হৈছে আমাৰ r ৰ কাৰণে এলিমেন্ট হ'ব এতিয়া যা কোশ্চেন নাম্বাৰ 8 কি কৈছে আমি কোশ্চেনটো পঢ়ি দিছো
কি কৈছে let a equal to xyz and b is equal to 1,2 find the number of relation from a to b তো number of relation আমি a to b ওলাব লাগে এতিয়া সো number of element a cross b কিমান হ'ব ইয়াত 3 8 আছে তিনটা এলিমেন্ট b আছে দুটা এলিমেন্ট তো 3 into 2 6 তো কি হৈছে number of relation from a to b তো ইয়াৰ কাৰণে আমি এটা শিকিছিলো ন কি আছিল 2 to the power n of a cross b আছিল total number of relation to 2 to the power 6 হ'ব আমাৰ required number of total number of relation from a to b হল ক্লিয়াৰ হৈছে কি লাগে সবৰে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 9 যেটো আমাৰ লাষ্ট কোৱেশ্চন তো আমি ডিসকাস কৰিব গৈ আছো তো তোমালোকে প্ৰথমতে কোৱেশ্চন নম্বৰ 8 টো যদি কিবা ডাউট আছে ভিডিওটো পজ কৰি পেলাই নোট ডাউন কৰি লবা হ'ব তো কোৱেশ্চন নম্বৰ 9 টো কি কৈছে চোৱা let r be the relation on z z মানে কি set of integer okay defined by r equal to a comma b such that a comma b belongs to z comma a minus b is an integer okay difference to ki hobo amar integer hobo find the domain and range of r eta ami eta kotha janu jodi duta jodi element ami a comma b integer lo hiyo difference to ki pam integer e pam বুজি পাইছা খিনিকে সবে সো ইয়াৰ পৰা আমি কি ক'ব পাৰো যে ডোমেইন টু যেহেতু কি আমাৰ a টু আমি ইন্টিজাৰ পা লৈছো মানে ডোমেইন কি হয় আমি অৰ্ডাৰড পেয়াৰ বুলি যে লিখো এই a যিবিলা ভ্যালুজ লব সেইখিনি সেটটোই হৈছে আমাৰ ডোমেইন বাট এটা a টু আমি কোপা লৈছো ইন্টিজাৰ পা লৈছো সো আমি ডোমেইন টু কি লিখিম ডোমেইন ইজ ইকুৱেল কি আহিব ইন্টিজাৰ আহিব হল নেক্সট ৰেঞ্জ কি হ'ব দুটা ইন্টিজাৰ মাজৰ ডিফাৰেন্স কি হয় ইন্টিজারে পাও সো রেঞ্জ তো আমি কি পাম ইন্টিজারে পাম হল তো আমি এক্সারসাইজ 2.2 কমপ্লিট ডিসকাস কৰিলো যদি কাবাৰ কিবা ডাউট থাকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা মই পাৰিলে ক্লিয়াৰ কৰি দিম হ'ব যদি ভিডিওটো চাই কিবা শিকিব পাৰিছা তেনেহলে ভিডিওটো লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ